এইখনে হ'ল আপোনাৰ চেলুলাৰ জেল মানে ইয়াৰ অন্য এটা নামেৰে জনা যায় যাক নেকি আপোনাৰ কালাপানী জেল বুলি কোৱা হয় আৰু এইখনে হ'ল আপোনাৰ চেলুলাৰ জেল সো ইয়াৰ আমি ডিটেইলছখিনি চাই লওঁ আমি এটা এটাকৈ কেতিয়া খুলিছিল কেতিয়া আপোনাৰ কিহৰ কাৰণে খুলিছিল সো এভৰিথিং উই উইল ডিছকাছ সো বলক এটা এটা চাই লওঁ আৰু এইটো হ'ল আপোনাৰ চেল এনিৱে সো বলক চাই লৈছোঁ ইয়াৰ মানে আপোনাৰ ইয়াতো আপোনাৰ কনষ্ট্ৰাকশ্যন কৰিছিলে মানে কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰিছিলে আপোনাৰ 1896 তাৰপিছত আপোনাৰ আৰু এইটো আপোনাৰ লঞ্চ কৰিছিলে মানে অ'পেনিং কৰিছিলে আপোনাৰ 1906 চনত মানে 10 বছৰ লাগিছিলে ফ্ৰম ষ্টাৰ্টিং বনাওঁতে আপোনাৰ অ'পেনিং কৰালৈকে আপোনাৰ 10 বছৰ সময় লৈছিলে মানে সো এনিৱে আপোনাৰ আৰু ইয়াক নামেৰে জনা যায় এইটো কালাপানী জেল বুলি জনা যায় আপুনি স্ক্ৰীণত দেখিছে সো যিয়ে নহওক আৰু আপোনাৰ এইটো বনাওঁতে মানে আপোনাৰ টাইম লৈছে টাইম নহয় আপোনাৰ পইচা হৈছিলে খৰচ আপোনাৰ মোটামুটি আপোনাৰ এষ্টিমেটেড 5,17,000 তেতিয়াৰ দিনত আজি বহুত দিনৰ আগত মানে 1919 মানে 1900 এইটোত ঠিক আছে 5,17,000 টকা এনেকুৱা চামথিং মানে খৰচ হৈছিলে সেই দিনত বহুত দিনৰ আগত মানে তো সেইখিনি পইচা বহুত পইচা আগতে তো যিয়ে নহওক আৰু ইয়াতে লিখা আছে চেলুলাৰ জেল মেইনলি অৱস্থিত ক'ত তো এইটো আপোনালোকে জানে চাগে যদি নাজানে এইটো মই কৈ দিওঁ এইটো আন্দামান নিকোবৰ বুলি এটা দ্বীপপুঞ্জ আছে তাতে আৰু ইয়াতে ডিটেইলছ লিখা আছে আপুনি চাই ল'ব আৰু এইটো হ'ল এইতে লিখা আছে চেলুলাৰ জেল প্ৰিজন কমপ্লেক্স বিল বিটুইন 1896 মানে 1896 চনত আৰু 1906 ইন পৰ্ট বিহাৰৰ আপোনাৰ আন্দামান নিকোবৰ ইছলেণ্ড মানে আইলেণ্ডত এইটো বনোৱা হৈছিল আন্দামান নিকোবৰ আইলেণ্ডত এইটো বনোৱা হৈছিল মানে পৰ্ট বিহাৰ বুলি কোৱা হয় পৰ্ট বিহাৰ নহয় প্লট বেৰ এইটো যিয়ে নহওক তাৰপিছত আৰু বহুত চাবলগীয়া আছে ইয়াতে এইটো বৰ্তমান এইটো আপোনাৰ হুইচ ইজ বিগেষ্ট জেল ইন ইণ্ডিয়া বৰ্তমান কালাপানী এইটো জেলটোকে আপোনাৰ আটাইতকৈ ডাঙৰ জেল বুলি কোৱা হয় খাতাৰনাক জেল আৰু এইটো আপোনাৰ ফ্ৰীডম ফাইটাৰবিলাকক যি ৰখা হৈছিলে মেইনলি আৰু এইটো চেলুলাৰ জেলৰ কিছুমান পিকচাৰ এইখন হ'ল আপোনাৰ এইখন যে দেখিছে এইখন হ'ল অৰিজিনেল আপোনাৰ পিকচাৰ চেলুলাৰ জেলৰ আৰু এইখন দেখাইছে এইটো মানে আপোনাৰ এটা নমুনা আৰু চেলুলাৰ জেলৰ এনেকুৱাই মানে বনোৱা হৈছিলে এনেকৈ মানে এনেকুৱা চক্ৰৰ টাইপ আপুনি দেখিছে এনেকৈ মানে 6টা লাইন এনেকুৱা ষ্ট্ৰাকচাৰত মানে বনোৱা হৈছিলে চেলুলাৰ জেলখন চ' এইটো এটা আপোনাৰ নমুনা বা এনেকুৱা আৰু এইবোৰ হ'ল চেলুলাৰ জেলৰ বিভিন্ন ধৰণৰ পিকচাৰ দেখা পোৱা যায় এইটো অৰিজিনেল ফটো বাই দা ৱে এইখন দেখিছে আপুনি স্ক্ৰীণত তাৰপিছত এইখন আছে আপোনাৰ ফাঁচীৰ ঘৰ এইটো ফাঁচীৰ মানে আপোনাৰ গেল'ল বুলি কোৱা হয় ইংৰাজীত এইখন ফাঁচীৰ ঘৰ তাৰপিছত আপোনাৰ আছে এইবিলাক বিভিন্ন ধৰণৰ শাস্তি কেনেকৈ প্ৰদান কৰিছিলে মানে ব্ৰিটিছে আমাৰ ভাৰতবাসীক মানে ফ্ৰীডম ফাইটাৰসকলক চ' এইবোৰ মানে বিভিন্ন ধৰণৰ ফটো দিয়া আছে এইবিলাক চ' কেনেকুৱা ধৰণৰ পানিছমেণ্ট দিছিলে মানে ফ্ৰীডম ফাইটাৰ আমাৰ স্বাধীনতা আন্দোলনকাৰীসকলক এইবোৰ বিভিন্ন ধৰণৰ ফটো দিয়া আছে আৰু এতিয়া বৰ্তমান এইটো আপোনাৰ এটা টুৰিষ্ট প্লেচ হিচাপে জনা যায় মানে মিউজিয়াম টাইপৰ এনেকুৱা থৈ দিছে আপোনাৰ গৈ পেলাই ইয়াতে চাই ল'ব পাৰিব নিজে চ' এইটো আছে আমি অলৰেডি ডিছকাছ কৰিলোঁ এইটো আছে আপোনাৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জত চ' এনেকুৱা মানে ইমান শাস্তিত দিছিলে মানে সেই যুগত যিসকল নেকি ফ্ৰীডম ফাইটাৰ আৰু ইয়াৰ এইটো বনোৱাৰ মেইন উদ্দেশ্যটোৱে আছিলে যে আপোনাৰ যিসকল মানে স্বাধীনতা আন্দোলনকাৰী সিহঁতে যাতে আন্দোলন কৰিব নোৱাৰে সেইকাৰণে এইটো বনোৱা হৈছিলে যাতে সিহঁতক ছেপাৰেটকৈ ৰাখিব পৰা যায় আৰু চেলুলাৰ এই শব্দটোৰ মেইন মিনিংটোৱে হ'ল আপোনাৰ চেলুলাৰ কামছ ফ্ৰম বেলেগ চেল বনোৱা হৈছিল মানে যাতে ইটো কেইদিৰ পৰা সিটো কেইদিয়ে যাতে কথোপকথন পাতিব নোৱাৰে কোনো ধৰণৰ আলোচনা কৰিব নোৱাৰে চ' তেনেকুৱা মানে চেল বনোৱা হৈছিল আৰু তাৰ নাম অনুসৰি এই জেলটোৰ নাম হ'ল মানে চেলুলাৰ জেল এইটো আপোনাৰ চেলুলাৰ নামটো তেনেকৈ আহিছে আৰু এইটো একদম কালাপানী আৰু অলছ' নাউন এজ কালাপানী আৰু এইখন হ'ল মেইন গেট চেলুলাৰ জেলৰ এইখন দেখিছে ৰাইট চাইডে চ' এইখন জেলৰ ফটো মানে মেইন গেটৰ ফটো তো এনেকুৱা আছিল চেলুলাৰ জেল তো গাইজ এইখিনি আছিলে আপোনাৰ চেলুলাৰ জেলৰ ওপৰত কিছু কথা চেলুলাৰ জেল যাক নেকি কালাপানী জেল বুলি কোৱা যায় চ' এইখিনি আছিলে কিছুমান ডিটেইলছ চেলুলাৰ জেলৰ ওপৰত
চ' এতিয়া বৰ্তমান উপস্থিত আপোনাৰ নিকোবন আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত ঠিক আছে। চ' তো এইখিনি আছিলে কিছু ডিটেইলছ আৰু চেলুলাৰ জেলৰ ওপৰত। চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर, टिल देन बाय गाइस एंड सी यू सून।